মই এটা মছজিদত ইমামতি কৰিছিলো, মনত কৰি আপোনালোকে শুনি আছে তো? অকান্ত কৰা নাই? ঐ ভাই, সাহস বৈৰাকৰ এনেকুৱা কাজিয়া, ৰাতিপুৱাই উঠলিয়ে সাহকে বৈৰাকে সাহকক খা খা একদম আৰু কাঁহী বাতি বাজাৰি থাকে, বাজি থাকে দুইটাৰে, এনেকুৱা মোৰ তাত আহিলে নানি কুটি কুটি আছে, বাবা মস্ত খাই নাকে দিছে। কিয়ে নানি? কৈছি বাপি এটা কথা কওক, কি বৰি আনিলো, ইয়াৰ আগত গম পাইছিলো তাই বোলে MA পাছ, তাই বোলে BA পাছ, BA পাছ, আৰু ভাল ঘৰৰ পৰা ভালে আমি বিয়া পাতিলো, তাই যদি ইমান দাং কাটা মহিলা আছো, বাছা ৰাতিপুৱা হবা হলে কাকে থাকে বাছা, মোক শান্তি নেদে, বাছা মই বুঢ়া মানুহ এনেকে উচিত বোলে নানি কি কৰিব লাগে এতিয়া কওঁ? কৈছি বাবা তই কিবা এটা দি মোক, তাই জানো মন থাকে? মই ক'লো নানি যা দি টেনশ্যন নলবি, কালি তিনি ঘাটৰ পৰা তিনটা মানে বেগ বটলত পানী লৈ 3 ঘাটৰ পৰাই 2টা কলৰ এটা খালৰ পানী, কোনো মানুহ উঠাওতে আনিবি। নানি গেছি গোটেই ৰাতিটো টোপনি মাৰা নাই, চব পতে আছে, কুকুৰে ডাকক লাগি শুনি আছে, ইতেনে কুকুৰে ডাক দি উঠি পাৰো, গোটেই ৰাতিটো পুৰা চব পতে আছে। কুকুৰে ডাক দিছে পকৰ কক বুলি দিয়াৰ লগে লগে বটাল লৈ পেলাই এৰ কলত গেছি, চুপি মনে মনে অলপমান নাচছি, আকৌ এটা কলত গেছি, নাচছি অলপমান খালৰ পৰা পানী আনছি। 7টা বজাত আহি পেলাই মোক কৈছি বাপা মস্ত মই কি নানি বোলে বাছা আনছো, গোটেই ৰাতিটো টোপনি যাৱা নাই, এনেকৈ বোলে কিয়? বোলে সেই যদি ঘুমাই থাকো মানুহগিলা উঠাৰ পিছত আড্ডা মাৰা কৰিছে, ফজৰ নাচ কৈছে নকলে কৈছো কৈছে দি কৈছে বাছা যদি কাম হয় 2 টকা বেকাৰী কিনা বাৰো আছে, বিক্ৰী কৰি তোক পইচা দিম বাছা। বোলে হ'ব নানি। পানী বটল লৈ এই দি ফুক মাৰছো ফুক, নানি বাছা কি এইখিনি কি কৰিব লাগে? আকত কৰিব নাগবি কিন্তু কালি, আজি যাবি নহয়, কালি ৰাতিপুৱা ফজৰৰ নামাজ পঢ়ি বৰেৰে তোৰ আটা পাৰ গৈ ঘৰৰ ভিতৰত এই পানী বিছমিল্লাহ বুলি লবি, লৈ কেনে দৰ্জাখন মাৰি দিবি, টুলখন লৈ মুখৰ ভিতৰত লৈ কেনে থুপ বহি থাকবে না, এনেকে বহি থাকবে। বোলে হ'ব নে কাম? বোলে কি কাম চাবি খালি কি বাছা 2টা দিন তোক দেখেৰি, মোৰো আৰু পাৰি গেছি পাছ আহি গেছি 2টা দেখেৰি গেছি, যাই পেলাই ৰাতিপুৱা ফজৰ নামাজ পঢ়ি কান্দি তামা আল্লাহ পানীখিনি জানো কাম কৰে, লৈ পেলাই তুলখালত বহিছি, পানী লৈছি, এনেকে বহি আছে, মুখ বিষে গেছি, কৈ নাই কিবা পৰা বৈৰাকে উঠছি, মাৰে ইণ্ডেকশ্যন নহয় ৰিয়েকশ্যন, মাৰে ইণ্ডেকশ্যন নহয় ৰিয়েকশ্যন, তেতিয়া নেকি ইণ্ডেকশ্যন মাৰে ৰিয়েকশ্যন নহয়, বৈৰাকে ভাবে মৰিলি কি ভুৰি, খিৰিকিৰি ফুকাৰি চাৱাই দেৰি বহি আছে, বাছ তুম মাৰি বহি আছে। তাই 2 ঘণ্টামান আটা পাৰি পেলাই বাছ আৰু আটা পাৰ মনে আছে, বাপৰে বাপ কি কাম দিছে পানী। 3 দিন লাগাতাৰ যেতিয়া এনেকুৱা কৰিলে বৈৰাকে আৰু আটা পাৰা বাদ দিলে, 7 দিন দিনা বেকাৰী লৈছে বাছার ব্যাপারী পাওয়া না তো কি সবাই এলি দিব বলে বাসা পুরো কাম দিছি পুরো কাম দিছি বলে কি বলে বাসা তার কি বন্ধ হয়েছে বাসা যে বাপু কি করছিল মুখকে দি মো মাঝে মাঝে কাম দিব পারিলাম সেই গলি পানি কিনে লাগবে তো ঠিকেনে দাও। আসল মতে কি জানে যেটা এটাই মনমন থাকতো কিভাবে ওর ইনজেকশন মানে রিয়েকশন নহলে তা পতাতে পারতো, এটাই ঘরত মনমন থাকতে লাগতো, হয়তো বরে নহলে আপনার বিবি অত খাওয়াই, হয়তো খাওয়াক নহলে বরেকর মাজত এটাই হলে মনমন থাকতে লাগবে, বুঝি পাইছে? যদি 2টা যদি টান 3 বাজি থাকে আজি শেষ নহয়, আজি ঘৰত শান্তি নাই, মা বাবা দুনিয়ার পৰা গুছি গেছে আপনার মোর, বহুত দূরে মা বাবা দুনিয়াত নাই মোর কলিজার ভাই। এই ঠান্ডার দিনত জ্যাকেট পিন্ধিছো, পাগুড়ি পিন্ধিছো, কোট পিন্ধিছো, রুমাল লৈছো, মোজা পিন্ধিছো, পায়জামা পিন্ধিছো, জুব্বা পিন্ধার পিছত এতিয়ালৈকে ঠান্ডা দেহাৰ পৰা চোৱা নাই। মোৰ কলিজার ভাই মারা যাওয়ার পিছত মাত্র 3খন কাপড় পিন্ধা পাব আৰু আপনার জাগা ক'ত? এই বাহত তলত কবরস্থান খান, রাস্তার কিনারত, নদীর কানত, জানৰ কিনারত, পথাৰৰ মাজত, জংঘলৰ মাজত অকলে অকলে থৈ আহিব আপোনাক মোক। আজি এই দুনিয়ার বুকুত আছো, আজি আপনার কারোবার আব্বা নাই, কারোবার আম্মা নাই, কারোবার বিবি নাই, কারোবার স্বামী নাই, মা ভনী বগল, কারোবার বেটা নাই, কারোবার বেটি নাই, অন্য কলিজার খবর। আজি দুনিয়ার বুকত আছো, আপুনি মই অহংকাৰ গৌৰৱ কৰি কেনে এই গৌৰৱ এই অহংকাৰ আপোনাৰ মোৰ লগত নাথাকে। আপুনি মই সচ্চা পাক্কা আল্লাহক মহব্বত কৰি, নবীজিক মহব্বত কৰি কেনে দুনিয়াত জীৱন যাপন কৰিব লাগিব। বুজি পাইছে কথা? বুজি পাইছে নাই? আমনিটো লাগা নাই, আমনিটো লাগা নাই, বুজি পাইছে? এতিয়া মা বাবার প্ৰতি কিমান মহব্বত আমি বুজি পাওঁ। মোৰ কলিজাৰ ভাই, আমাৰ মা বাবা গুচি গৈছে দুনিয়াৰ মুখত। বহুত মানুহ এনেকুৱা আছে, মছলা এটা কৈ যাম আপোনালোকক মনত ৰাখিব। আমাৰ বহুত জনকসকলে কয়, কিন্তু মানুহবিলাক মাথাৰ 12 মাইল ওপৰত উলিয়াই দিয়ে। আজি মই আপোনালোকক মছলা এটা কৈ যাম, ডাঙৰ মছলা এটা কৈ যাম। আজি আম্মা গুচি গৈছে, আব্বা গুচি গৈছে। বহুত মানুহে কি কৰে, 40 দিনৰ দিনাই বছৰকিত দিনাই মস্ত নাগান দুৰ্গতি কৰি চুৰি চলে ফেলে দোয়া কৰি কেনে কি ৰাইজক খুৱায়, বুজি পাইছেনে?
মনত রাখিব এর দ্বারা যদি সব পাবো কোনো দলিল নাই। তার দ্বারা পাবো নিজের প্রতি সন্তানে যদি দোয়া দুরূদ করে, দান খায়রাত করে, আল্লাহ রাসূলের দোয়া করে, ইয়া আল্লাহ, কারণ আপনি জোনাব পাতিছে, আপনি মুখ পাতিছে, মুখ পাতি কেন আপনি দোয়া করি আছে, করাই আছে, দোয়া করিছো, মোক আপনার আব্বাই কোনোদিন মাথার ঘাম মাটিত পেলাই কেনে কষ্ট মুজাহিদা করে ডাঙৰ দীঘল কৰা নাছিল। আপোনাৰ আম্মাই আপোনাক খুৱাইছে, মোৰ আম্মাই মোক বুকুৰ আহাৰ খুৱাই কেনে ডাঙৰ দীঘল কৰিছিল। মোৰ আম্মাৰ মহব্বত মই বুজি পাম, আব্বাৰ মহব্বত মই বুজি পাম। মোৰ কলিজাৰ বন্ধুসকল, আজি আপুনি মই ক'ত আছো, আজি মই ক'ত আছো? যাৰ মা নাই কি জানে, যাৰ মা নাই কি জানে, যাৰ বাবা নাই কি জানে। পবিত্ৰ মাহে ৰমজান সন্মুখত আহি আছে। এই মাহে ৰমজানত যোৱা বছৰ বহুতৰ আম্মা আব্বাৰ লগত একেলগতে চেহেৰি খাইছিল, একেলগতে ইফতাৰ কৰিছিল, ঈদৰ দিনা দোৱা মোলাকাত কৰিছিল, খুশি কৰিছিল। এইবাৰ যদি দেখা যায় কাৰোবাৰ বাবা নাই, কাৰোবাৰ মাই নাই, কাৰোবাৰ ভাই, কাৰোবাৰ ধৰি এই দুনিয়াৰ পৰা গুচি গৈছে, বুজি পাইছে? আৰু সেই আম্মা আব্বা আপোনাৰ মোৰ ক'ত হৈ আছে, কবৰস্থানত হৈ আছে। ঈদৰ দিনা ৰাতিপুৱা বহুত এনেকুৱা মানুহ আছে যে আম্মা আব্বা দেখা নাপায়। আৰু যিসকলৰ আম্মা আব্বা আছে, আম্মা আব্বাৰ ওচৰত যাই কেনে দোৱা লয়, অ মায়ে মোক দোৱা দি, বাবা দোৱা দে, মাথাত হাতখন ফিৰাই দে, যা বাচ্চা যা, মোৰ বাচ্চা আল্লাহ কামিয়াবি কৰক, আল্লাহ ডাঙৰ মানুহ বনাক যা। ঈদৰ ময়দানত যায়, খুচি কৰি যায়। আৰু কিছুমান মানুহ দেখা যায় সেইসকলে যায় কবৰস্থানত যাই কেনে চকুৰ পানী পেলাই কেনে দোৱা কৰিছে, আল্লাহ মোৰ মায়ো নাই, মোৰ বাবাও নাই, আল্লাহ মোৰ মায়ো নাই, মোৰ বাবাও নাই। মা বাবা তাইনি কথা বস্তু মনত ৰাখিব। মা বাবাৰ সমান দুনিয়াত আল্লাহ আৰু নবীৰ পিছত মা বাবাৰ সমান আপোনাক মোক বুজি পোৱা কোনো হ'ব নোৱাৰে। বাবা অলপ কমকে বুজি পায়, কিন্তু মা বেছি বুজি পায়, বুজি পাইছে? বাবা কিন্তু যদি মায়ে মৰি যায়, মই থকাৰ অৱস্থাত কিন্তু আকৌ বেলেগ এটা বিয়া পাতি ল'ব। কিন্তু মা কিন্তু এনেকুৱা বহুত আছে, স্বামী মৰি যোৱাৰ পিছত কিন্তু বেলেগত বিয়া হ'ব টান পায়। কাৰণ মোৰ চলিটো আলাপতি হ'ব, অৰ্থাৎ বেলেগে যদি ভালকে মহব্বত কৰে নে নকৰে, বেলেগত তাত বিয়া হ'লি নে বেলেগত চলি বুলি চলিটোক মানে পৰাপণ কৰে নেকি, কষ্ট দিয়ে নেকি। বহুত এনেকুৱা মা আছে ডেকা দেহা বুঢ়া কৰি পেলাই, বেলেগ আৰু বিয়া নহয়। মা এনেকুৱা এটা বস্তু। আপোনাৰ মোৰ যেতিয়া মই যেতিয়া সৰু আছিলো, এজনী আম্মাই এজন আব্বাই ডাঙৰ দীঘল কৰিছিল, 4জন ভাই 3জনী ভনী কেনে লগতে। যেতিয়া আপুনি মই খাব পৰা নাছিলো, খানা খাব পৰা নাছিল, মোৰ বেমাৰ, আপোনাৰ বেমাৰ, আম্মাই কান্দিছিল, আল্লাহ মোৰ বাচ্চাই কিয় খানা নাখায়, আল্লাহ মোৰ বাচ্চাৰ কি হৈছে, আল্লাহ মোৰ বাচ্চাই কিয় খানা নাখায়। অৰ্থাৎ যেতিয়া আপুনি মই সৰু আছিলো, তেতিয়া আম্মাই কান্দিছিল, মোৰ বাচ্চাই কিয় খানা নাখায়। কিন্তু আজি বহুতৰে আম্মাই কান্দে, সেই ল'ৰা ছোৱালী ডাঙৰ হৈ গ'ল, আম্মা বুঢ়া হৈ গ'ল, আজি সেই আম্মাই কান্দে, মোৰ ল'ৰাই কিয় মোক ভাত নিদিয়ে। এসময়ত আম্মাই কান্দিছিল, মোৰ বাচ্চাই কিয় ভাত নাখায়, আৰু আজি আম্মাই কান্দে, মোৰ ল'ৰাই মোক কিয় ভাত নিদিয়ে। কেৱল বিবিৰ কথা শুনি কেনে বহুত ল'ৰা ছোৱালীয়ে মাক বাপেকক আঘাত কৰি থৈ দিছে। সি মুম্বাই টাইপ, আসাম টাইপ ঘৰত সোমাই আছে। মনত ৰাখিব মোৰ কলিজাৰ ভাই, আপুনি যিমান ডাঙৰ দামফিৰত নহওক, আপুনি যিমান ডাঙৰ মুফতি মহাদিছ মৌলানা, এছপি ডিএছপি আইএছ প্ৰফেচাৰ মাষ্টাৰ ইঞ্জিনিয়াৰ এডভোকেট আপুনি হওক নহওক কিয়, আপুনি কামিয়াবি হ'ব নোৱাৰে যেতিয়ালৈকে আপোনাৰ আম্মা আব্বাক আপুনি দিলৰ ভিতৰত ৰাখিব নোৱাৰে। আপোনাৰ আম্মা আব্বাক দিলৰ পৰাই মহব্বত কৰিব লাগিব। আজি যিসকলৰ মা বাবা নাই, তেখেতসকলে কি কৰিব লাগিব? তেখেতসকলে মা বাবাৰ কাৰণে বেছি নামাজ ৰোজা কৰি কেনে আৰু সদকা দান খায়ৰাত কৰি কেনে দোৱা কৰিব লাগিব, আল্লাহ মোৰ মায়ে গুচি গৈছে দুনিয়াৰ পৰাই, মোৰ বাবা গুচি গৈছে। মনত ৰাখিব। আৰু যিসকল বোৱাৰীয়ে নিজৰ শ্বশুৰ শাশুড়ীৰ লগত খাব নোৱাৰে, যিসকল বোৱাৰীয়ে নিজৰ শ্বশুৰ শাশুড়ীৰ লগত খাব নোৱাৰে, মনত ৰাখিব মোৰ মা ভনীসকল, হয়তো আজি তোমাৰ তেজুৰ গৰম থকাৰ কাৰণে, দেহাত বল শক্তি থকাৰ কাৰণে তুমি অলপমান লেভেলত ঘূৰি আছা বোলে বুঢ়া আৰু বুঢ়ীৰ লগত নাখাওঁ। খাওঁক। আজিৰ জামানাৰ ছোৱালীয়ে বিদ্যা আছে কিন্তু জ্ঞান নাই, বিদ্যা আছে জ্ঞানৰ অভাৱ, জ্ঞান নাই সিহঁতৰ। সাহসক বুঢ়ী বুলি মাতে, সৌৰভক বুঢ়া বুলি মাতে, বুজি পাইছে? সাহস সৌৰভৰ লগত খাব নোৱাৰে। আৰে আগৰ মানুহ অলপ উল্টা পুল্টা ক'বও পাৰে বেছি কৰি, কাৰণ সিহঁতৰ ইলিম নাই। কিন্তু তুমিতো পঢ়া লিখা ছোৱালী, তোমাৰতো জ্ঞান আছে, তোমাৰতো ইলিম আছে, তুমিতো MA পাছ ছোৱালী, BA পাছ ছোৱালী, হাই সেকেন্ডাৰী পাছ ছোৱালী, তাৰপিছত তুমি কিয় নোৱাৰা খাবৰ কাৰণে? তুমি বৰদাস্ত কৰা শাহুৰ কথা, তুমি বৰদাস্ত কৰা শহুৰৰ কথা, তুমি মহব্বত কৰি কেনে শহুৰ শাহুৰ লগত তুমি মহব্বতত চলা। যদি আপোনাৰ তেনেকুৱা বিবি আছে, আপোনাৰ বিবিক মহব্বতৰ সৈতে পোৱা বোলে, তুমি যদি মোৰ বাবুৰ লগত খাব নোৱাৰা, তোমাক মই আলাগ কৰি খানা আনি দিম, তুমি তোমাৰ লগতো মই খাম, মই আম্মাৰ লগতো খাম। অৰ্থাৎ মই আম্মা আব্বাৰ লগতো খাম, মই তোমাৰ লগতো খানা খাম। মই মাই বাবাক এৰিব নোৱাৰো, কাৰণ তোমাৰ কাৰণে মই মাই বাবাক এৰিব নোৱাৰো, মাই বাবাৰ কাৰণে মই তোমাক এৰিব নোৱাৰো। আৰু এষাৰ কথাটো যদি আপোনাৰ বিবি নামানে, আৰু মৰমৰ কৰি দিব, তাৰ পিছতো যদি নামানে, মইতো কওঁ ডাইৰেক্ট, অমুকুৰ জিয়া কালি টোপলা লো, মাইরের ঘর লো, তোর তিরি দরকার নাই,
কয় যদি একবার উদাহরণ দিছিল এদিকে দিয়া নাই থাকলে কব এখানে কথা তো তুমি যদি একবার গুছিটা কোনো কথা নাই আরো এটা আনিল আরে আপনি না পাও না গিরাক মরা কি হইতো পাম কিন্তু মা যদি একবার মরি যায় দেখলে আবার মায়ের বাবা নাই কিন্তু মই কোৱা নাই বিবিক এৰি দিবা মানে বিবিক মহব্বত থাকিলে মই মহিলাসকলকো কৈছো তোমালোকে শাহুৰ শহুৰৰ লগত দুশ্মনী কৰি নাথাকিবা আৰু কিছুমান সাহসো আছে না এক নম্বৰ যি জাল্লা এই গোটেই ঘৰখনৰ জংঘাতটো লাগে সাহসটোৰ কাৰণে এই গুৰিয়ে কম মাল নহয় ডেঞ্জাৰ বস্তু আছে গুৰি এই নতুনকৈ বিয়া হৈ কি এটা ঘৰত দুটা মানুহৰ ভাত বনাইছি ঘৰতে আহি যদি চাই এটা নাদানত দৰে 7টা মানুহৰ ভাত বনাব লাগে তাই কি জানে ঘৰত দুটা মানুহ ভাত বনাইছিল চাউল দিয়াতে একদিন অলপমান বেছি হ'ল কোনো পাৰত যাওঁতে 4টামান চাউল কৰি গেল খাওঁতে এতিয়া হকচি আছে কোনো পাৰত কি হষ্টেলত যাত এটা চপেই ল'লো মই ঘৰখন বৰবাদ কৰিব আহিছি দেখিছে নাই নাজানো তই ইমান সপা চাউল পেলালা কোৱা নাই কিয়া তোমাৰ মুখ নাছিল নিজৰ বেটিৰ দৰে পাতকা নললি মাৰিব গে বাছা আমাৰ ঘৰত ইমানকেইটা মানুহ ইমানখিনি চাউল লাগে ইমানখিনি চাউল দি পেলাই এনেকৈ ধুবি বাছা তই নতুন মানুহ তই নাজানা নহয় বৈৰাকবিলাকক সাহসবিলাকে নিজৰ বেটিৰ দৰে মানিব লাগে মৰম কৰিব লাগে আৰু বোৱাৰীবিলাকে নিজৰ সাহসক নিজৰ মাৰ দৰে মৰম কৰিব লাগে ইনশাআল্লাহ চাব সেই ঘৰত মহব্বত হ'ব সেই ঘৰত মহব্বত হ'ব শান্তি আহিব হয়তো বহুত ঘৰত টকা পইচা আছে বোৱাৰী একদম মাষ্টৰনী আৰু কিবা কিবি ডিগ্ৰী থকা চব তেনেকুৱা নহয় কিন্তু কিছুমান প্ৰায় যদি আপুনি পাৰাক লাগি চাকৰি কৰা পইনা আনিব চেষ্টা নকৰিবলৈ পাৰাক লাগি কৈছো যদি কাৰোবাক নচিব আছে আল্লাহ দিয়কচোন দুটা চাকৰি কৰা পাৰিব পাৰি দুটা চাকৰি থকা বিয়া পাতিব পাৰি মাষ্টৰনী আৰু ডক্টৰনী মনত ৰাখিব আৰু বেংকৰ মেনেজাৰ যদি হৱা যদি কইনা আনিব খুঁজছি জিন্দগী কান্দাওতে যাব মনত ৰাখিব আপোনাৰ কাণত ধৰে ঘূৰাব কাৰণ আপুনি ক'ব কি 1 গিলাচ পানী লৈ আকৌ ময়ো মাত্ৰ খুচি পাৰা লৈ না বুঝি পারা আপনি মোবাইলের উপর কাপড় ধুই দিয়ে কৈছে মোৰ ভাগাৰ লাগছি নিজে ধুই লওঁ কাৰণ আৰু সেই চাকৰি কৰে যদি কয় তোমাক মই নাচাওঁ কৈ কথা নাই যা মোৰো চাকৰি আছে বুঝি পোৱা নাই পাৰাক লাগি দিনদাৰ ছোৱালী ব্যাপাৰটো দিনদাৰ ছোৱালী মই কৈছোঁ দিনদাৰ আৰু যদি চাকৰি কথা দুটা চাকৰি থকা ব্যাপাৰ 1 নম্বৰ মাষ্টৰনী 2 নম্বৰ ডক্টৰনী তাত বেলেগ চাকৰি থাকাক লাগি আমাৰ মাথা নামৰ ঘুমা গৈছোঁ যিমান ডাঙৰ চাকৰি থকা কইনা আনবি সিমান ঘৰত নিজৰ কাম নিজে কৰিব লাগে খানা পিনা নিজে কাৰণ বিবি যিহকে মাষ্টৰনী বেগে আৰু অফিসার নিয়ে আর ব্যাংকের ম্যানেজার হব আপনি তো কাম করবেই লাগবো কে বলে দিব আপনার আর যেটা নাকি আপনি দিনদার সাইকেলে বিয়া পাতব স্বামী খিদমত করবো মরম করবো মোর পরিবার ভাই মই এত কথা কিন্তু মোর বহুত কব লাগা আছে টাইম কম কারণ 10:30 লাগি টাইম দিচ্ছে সন্মুখত কালেকশন আছে অলপমান কালেকশন হব মই গুজাৰিছ কৰোঁ আপোনালোকক উঠি যাওয়া যায় নতুনকে চাবলৈ মই এটা কথা কওঁ এজন মানুহে বা দুজন মানুহে দুই ভাইকে লগ লাগি কেনে এটা বিল্ডিং বনাব পাৰে বনাই নে নবনাই কচোন কি মস্ত ডাঙৰ আসাম টাইপ ঘৰ মুম্বাই টাইপ ঘৰ বনায় কিন্তু এই আল্লাহর ঘর তো এখন রাইজে এটা এলাকায় মিলি কেন বানাবো পারে না বলছো আপনার উত্তর দিতে পারে না নরে পারে ও মোর কলিজার ভাই রাইজে যদি নজ পারে নই বই যায় আমি যদি সকলোৱে যদি অলপ অলপকে দান করো ইনশাআল্লাহ তাআলা খুশি হব না হয় হব হৈ যাব ইনশাআল্লাহ কিন্তু সকলোৱে দান কৰিব লাগিব মনত ৰাখিব আজি আপোনাৰ মোৰ পকেটত 10,000 20,000 30,000 টকা আমি মোবাইল লৈ ঘূৰি আছো আপুনি মই কিমান দামী ড্ৰেছ পিন্ধিছো আপোনাৰ বাচ্চাক আপুনি কোৱাৰ লগে লগে 1000 টকা 500 টকা আমি গাড়ী কিনি দিয়া সৰু সৰু প্লাষ্টিকৰ পুতলা কিনি দিয়া আপুনি মই মোবাইলত ফোন কৰিলেও নকৰিলেও ৰিচাৰ্জ ভৰাই আছো টিভিত ৰিচাৰ্জ ভৰাই আছো কিমান ক্ষতি হৈ আছে আপোনাৰ সেইবিলাক আপুনি যদি মই চাব যাওঁ আপোনাৰ মোৰ কিন্তু বহুত খৰচা ওলাব কিন্তু মছজিদৰ কাৰণে আল্লাহৰ কাৰণে যেতিয়া দান খাইৰাতৰ কথা আহে বহুত মানুহে পইচা দিব টান পায় ও মোৰ কলিজাৰ ভাই ইয়াতে দিব তাতে পাব যিসকলৰ আম্মা আব্বা নাই বা আম্মা আব্বা আছে মা বাবাৰ মহাসকলক কৈছো তেখেতসকলে আম্মা আব্বাৰ কাৰণে ইয়া আল্লাহ মোৰ মাই বাবা দুনিয়াৰ পৰা গুচি গৈছে মাওলা ইয়া আল্লাহ মোৰ মাই বাবা আজি দুনিয়াত নাই আল্লাহ মোক মায়ে ইমান ডাঙৰ কৰি থৈ গেল মায়ে মোক 2.5 বছৰলৈকে বুকুৰ আহাৰ খুৱাইছিল ও আল্লাহ মোৰ আম্মাই মোক 2.5 বছৰলৈকে বুকুৰ আহাৰ খুৱাইছিল আব্বাই মোক মাথার কাম মাটিত পেলাই কেনে কষ্ট মুজাহিদা কৰি নামাজ দীঘল কৰিছিল আব্বাই জ্বলিছিল ৰদুৰ তাপত আম্মাই জ্বলিছিল আহাৰ কফত ও মোৰ কলিজাৰ ভাই আপোনালোকে কথিতটো বেয়াটো কোৱা নাই ভাষাটো মই মানে এইটো ভাষাতে কথা কওঁ হা বেয়া পালে ক'ব লাগিব ভাঙা চিঙা বুলি শিকিব মানে চাওঁ তাই নহয় আম্মাই জ্বলিছিল আহাৰ কফত মোৰ কলিজাৰ ভাই মা বাবার যদি আপনার মূর্তির যদি মহব্বত না থাকে আপনি কিমান মুসলমান আমি মুসলমান হয় চাব আপনার মা বাবা কিমান মহব্বত করনেওয়ালা হয় মা বাবাই নিজে নাখাই কেনে বাচ্চা খুৱাইছিল খানা নাই মাই কয় কি খানা আছে নি মই পিছত খাম দেখাই দিছিল মই গম পোৱা যায় যে এনেই
হান্ডিটো এনেই লাৰি থাকে, ডেস্কিটো এনেই লৰাই থাকে, আছে বুলি কৈ থাকে। খাৱা শেষ হোৱাৰ পিছত মা বাবা সেনেকে ঠিক কৰিবাৰ কাৰণ বাচ্চা খুৱাইছিল। আজি সেই মা বাবা আপোনাৰ মোৰ দুনিয়াত নাই। বহুত দূৰে আছে, কিন্তু মা বাবাক সদৰ শুশ্ৰূষা নকৰে। অমন কলিজাৰ ভাই মাৰ ভৰিৰ তলত আল্লাহ তাআলাই জান্নাত বুলি কৈছে, বাবা জান্নাতৰ দৰৱাজা বুলি কৈছে। মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও। বিপদে পড়বে না তুমি যখন যেতাই যাও, বিপদে পড়বে না তুমি যখন যেতাই যাও। মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও। একটি গেলাস পানির ফলে বাইজি দেরি করলে তুলে, হাত তুলে মা বলে বাজির কেবলি বানাও, হাত তুলে মা বলে বাজির কেবলি বানাও। মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও। আমার নবী করেন ঘোষণা, দিনের দোয়া ব্যথা যায় না। আমার নবী করেন ঘোষণা, দিনের দোয়া ব্যথা যায় না। সাথে সাথে কবুল হয়ে ফল দেখিতে পাই, সাথে সাথে কবুল হয়ে ফল দেখিতে পাই। মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও। মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও। বিপদ পড়বে না তুমি যখন যেতাই যাও, বিপদ পড়বে না তুমি যখন যেতাই যাও। মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও, মায়ের দোয়া লও হে মুমিন, মায়ের দোয়া লও। বন্ধুসকল, মা বাবাৰ দোৱা লম। যিসকলৰ আছে বেটা বেটি, বহুতৰে এক্সাম আহি আছে, সন্মুখত পৰীক্ষা আহি আছে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ফাইনেল আহি আছে, মেট্ৰিক পৰীক্ষা আহি আছে, বহুতৰ বেমাৰ আজাৰ হৈ আছে, বহুতৰ আম্মা আব্বা নাই। চাব দেই, আমি এই জলসাখন যে আয়োজন কৰিছে, চাব আপোনালোক আল্লাহ ৰসুলৰ কথা শুনিলে আৰু এই মজমুৱাত আপোনালোকে উঠা উঠি নকৰে, গতিকে যদি উঠি যায় সঁচাই বহুত দুখ পাম লাগিব, কাৰণ ইমান সময় এটা পাৰিছোঁ নে। টাইম 10:30লৈকে লাষ্ট টাইম আছিল, 10:50 মই গমেই পোৱা নাই। আপোনালোকে মোক মাফ কৰি দিব, মই গমেই পোৱা নাই, চোৱাই নাছিলোঁ। যাই মই কথা মই ইয়াতে শেষ কৰি দিলোঁ, আপোনালোকক বুজাই চলক।